সেইখিনি কোনো এটা দল সংগঠনকে আমি ইয়াত সৃষ্টি হ'বলৈ নিদিওঁ। Hello Mr. Lokara takama kuruk sidung karpi ami tip sel sak dak ay ketin ay pam jama ka viral adung LD missing LD CM amna te missing LD CM da okobas tungan atam silong lo ompurna ba kinpolai so missing LD CM de kapi dang ba kapi man atam ngolo ompurna ba silo karpi ami tip sel lor kabe ya dak buan bego sarbe de doir bikoy majjo kolubi pa dak nol bide ham skim apa kalanka dak karpi ami tip sel sa anupagani kre channel sam rui dune bela konam sakai se photo ka dak all plus liglanka anu video ngam malik danai pala da pa so Mr. এটা ঐতিহাসিক ক্ষণ। মিচিং সমাজত আগতে কোনো উগ্ৰপন্থী সংগঠন নাছিলে আৰু মিচিং সমাজে মিচিং জাতীয় সংগঠনসমূহে আমি কেতিয়াও উগ্ৰপন্থী আৰ্ম ষ্ট্ৰাগলত আমি কেতিয়াও বিশ্বাস কৰা নাছিলোঁ। কিন্তু মাজত LDCM বুলি এটা আমাৰ সংগঠন ওলাইছিলে। কিন্তু তেখেতসকলে এতিয়া গোটেই কথাবোৰ অনুভৱ কৰি এটা গণতান্ত্ৰিক সংগ্ৰামৰ মাজেৰে আমাৰ যি প্ৰাপ্য আমাৰ যে অধিকাৰৰ প্ৰশ্ন জাতীয় প্ৰশ্ন যিখিনি আছে তাৰ মীমাংসা হ'ব পাৰে বুলি আজি বুজি পাই মেলি মিচিং বাহানে কাবাঙৰ অধ্যক্ষতাত আৰু জাতীয় সংগঠনসমূহৰ TMPK MMK ভীমা কাবাং আগম কাবাং দিৰ্বি কাবাঙৰ উপস্থিতিত আজি একেসকলে আজি ঘোষণা কৰিছে যে এই পথটো যে আপোনাৰ যি সহজ সংগ্ৰামৰ পথটো ত্যাগ কৰি আৰু LDCM ভংগ কৰি মূল সুঁতিৰ লগত একেলগে এই সংগ্ৰামী কাৰ্যসূচীত জড়িত হৈ মিচিং জাতীয় আন্দোলনটোক আগুৱাই নিয়াত তেখেতসকলে অৰিহণা আগবঢ়াব আৰু সংগ্ৰামত চামিল হ'ব বুলি আজি ঘোষণা কৰিছে। এইটো আমাৰ কাৰণে ভাল দিন আৰু মই ভাবোঁ অসম চৰকাৰেও ভাৰত চৰকাৰেও যে এনেকৈ আমি যে এটা ছ'চিয়েল ইনিচিয়েটিভ সামাজিকভাৱে এই এনেকুৱা অলপ যিখিনি অলপ মিছডাইৰেক্টেড যিখিনি পন্থা লৈ যিসকলে চলাই আছিলে সিহঁতে যে ঘূৰি আহিছে এই প্ৰচেষ্টাক তেখেতসকলেও আপোনাৰ সন্মুখত ৰাখি আমাৰ এই যি সংগ্ৰামী কাৰ্যসূচী আছে যি আমাৰ সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত মিচিং চাৰ্টিফিকেট পৰিষদৰ যি ডিমাণ্ড আছে এই ডিমাণ্ড সোনকালে মীমাংসা কৰি দিব লাগিব। হ'ল LDCM 2009 16 ছেপ্টেম্বৰৰ প্ৰতিষ্ঠা কালৰে পৰাই আমাক সুকীয়াকৈ মিচিংলেণ্ডৰ দাবী আমি কৰি আহিছোঁ আৰু বৰ্তমান কৰিছোঁ। অতীততো কৰি আহিছোঁ, বৰ্তমানো কৰিছোঁ, ভৱিষ্যতে কৰি থাকিব। কিন্তু আজি আমাৰ জোনাই বিধানসভাৰ বিধায়ক মহোদয়ে তেখেতে ক'লে 2026 চনৰ ভিতৰত যদি আমি একেলগ হৈ যদি আন্দোলন কৰোঁ তেতিয়াহ'লে 2026 চনৰ ভিতৰত আমি 6 শিডিউল পাবলৈ সক্ষম হ'ম। 6 শিডিউলৰ আমিতো বিচৰা নাই 6 শিডিউলতে সীমাবদ্ধ হ'ব লাগিব বুলি বিচৰা নাই। 6 শিডিউলৰ ওপৰত যদি আছে সেইটো শিডিউল আমি পাবলৈ সক্ষম হ'ব লাগিব মিচিংসকলে। গতিকে কালেক্টিভলি আমি আন্দোলন কৰিবৰ কাৰণে LDCMে আজি ইমান বছৰে আন্দোলন কৰাৰ পিছত আজি মিচিং বাহানে কাবাং অভিভাৱক সংগঠন মিচিং বাহানে কাবাঙৰ লগত আমি আলোচনা কৰিছোঁ। সেইমতে আজি সিদ্ধান্তত উপনীত হৈছোঁ। আমি 26ৰ ভিতৰতে পাব লাগে বুলি কোৱা নাই, আমাকতো দিব লাগে কাইলৈ বা পৰহিৰ ভিতৰতে দিব লাগে যদি পাৰে গভৰ্ণমেণ্টে। কিন্তু গভৰ্ণমেণ্টৰ কিছুমান ৰুল থাকে, গভৰ্ণমেণ্টত যিসকলে জড়িত হৈ আছে তেখেতসকলে ভালকৈ জানে মিচিংসকলে 6 শিডিউল পোৱাৰ যোগ্যতা আছেনে নাই আৰু এই 6 শিডিউল পোৱাৰ যোগ্যতা আছেনে নাই তেখেত ৰাইজে ডিচাইড কৰিব আমি পোৱাৰ যোগ্যতা আছেনে নাই, হয়নে নহয়। গতিকে তাক যদি সোনকালে দিয়ে 26 চনৰ আগত যদি আমাক 6 শিডিউল দিয়ে তেতিয়াহ'লে আমি উপকৃত হ'ম। আমি বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ জোনাইতে হওক বা মিচিং অধ্যুষিত এলেকাত কোনোবাই যিকোনো জাতি ৰাজনৈতিক দলেই সৃষ্টি নকৰক কিয় মিচিঙৰ প্ৰভাৱ বা মিচিঙৰ যিটো ডিমাণ্ড সেইবোৰত ইফেক্ট বা যিটো বেয়া কুপ্ৰভাৱ পৰিব পাৰে সেইখিনি কোনো এটা দল সংগঠনকে আমি ইয়াত সৃষ্টি হ'বলৈ নিদিওঁ। স্পষ্ট কথা এইটো। ইয়াত জনজাগৰণেই হওক, জাতীয় জনজাগৰণেই হওক, জোনাইতে হওক, শদিয়াতে হওক, বুৰৈ বুৰুলিতেই হওক, মিচিঙৰ প্ৰতিটো মিচিঙৰ যিকোনো জেগাত জাতীয় সংগঠন বা বাহানে কাবাঙৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে তাৰ কাৰণে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে LDCM প্ৰথম আৰু সদায় থাকিব, আগত থাকিব আৰু দমন কৰিমেই। সেইটো স্পষ্ট কথা। যিহেতু আজিৰ তাৰিখত আমি একগোট নোহোৱাৰ কাৰণে বা মিচিংসকলে একগোট নোহোৱাৰ কাৰণে যিবোৰ সমস্যাৰ সৃষ্টি হৈ আছে মই আজি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ। আপোনালোকে কংগ্ৰেছেই কৰক, BJPয়ে কৰক, যিকোনো ৰাজনৈতিক দলেই নকৰক কিয় কিন্তু জাতিৰ সমস্যাত আপোনালোকে একগোট হ'ব লাগে। আজি মিচিং অট'নমাছ কাউন্সিলত 36 সমষ্টিৰ পৰা 40টা এটা 4টা সমষ্টি বৃদ্ধি কৰি দিয়াৰ পিছত অনা মিচিংসকলে যিখিনি ৰূপ দেখুৱাইছে আমাৰ ওপৰত
অনাম মিচিংসকলৰ ওপৰত যিকোনো ৰূপ দেখুৱাইছে তাক আমি সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবৰ কাৰণে তাত থকা মিচিং কংগ্ৰেছীয়ে হওক বা AGP কংগ্ৰেছীয়ে বা মিচিঙেই হওক গোটেইকেইটা একগোট হৈ আমি আন্দোলন কৰি যাব লাগিব অন্যথা আমাৰ মিচিং জাতিৰ অস্তিত্ব একেবাৰে বিলীন হোৱাৰ দিকে সেয়েহে মই আহ্বান জনাব বিচাৰিছোঁ ইয়াত যিকোনো জনজাগৰণেই হওক বা অন্যান্যই হওক আজি যিটো জাতিৰ সংকট বা জাতিৰ প্ৰাপ্য অধিকাৰ পোৱাৰ সময় আহিছে তাক আপোনালোকে আঁকোৱালি লওক অন্যথা তাত ইয়াৰ বিৰোধিতা যদি কৰে তেতিয়াহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব এইটো LDCMৰ ফালৰ পৰা আমি অৱগত কৰিব বিচাৰিছোঁ So সম্পূৰ্ণ pa bidaham kala budjay tawa pa missing LDCM na kabastungan kapidang kapiman. So nguluk missing LDCM de okobastunga ji adam sarbul kangkan polo bito dok sa hamupin bidaham pangkunam laga panolu karpiam YouTube channel sam ruik dune bela konam subscribe la poto korok all place langka anu anu bidaham nol patil ora porka bidaham share langka jiman pare nguluk missing homas nguluk missing rakam sakin